গোলকগঞ্জৰ ঢেপঢেপিত শ্ৰী শ্ৰী আচাৰ্যদেৱৰ আশীৰ্বাদ তথা পৰম পূজ্যপাত শ্ৰী শ্ৰী অবিন দাদাৰ অফুৰন্ত নিদৰ্শনত ঢেপঢেপি মিনি PHC চিকিৎসালয় প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে সৎসংগ বিহাৰ ঢেপঢেপিত বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰিছে। সকলো বিভাগৰ চিকিৎসক আৰু বিনামূলীয়া ঔষধ বিতৰণ কৰে প্ৰায় 15 গৰাকী চিকিৎসকে চিকিৎসা সেৱা আগবঢ়ায়। সমান্তৰালকৈ এই চিকিৎসা সেৱা শিবিৰত প্ৰয়োজনীয় চিকিৎসা সেৱা গ্ৰহণ কৰাৰ বাবে জাতি, ধৰ্ম, বৰ্ণ, সম্প্ৰদায়ৰ ভাষা নিৰ্বিশেষে সকলো লোকৰ চিকিৎসা কৰা পৰিলক্ষিত হৈছে। আৰু লগতে ৰাইজে মহাপ্ৰভুৰ প্ৰসাদ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মই আমার ঢেপঢেপি যে সৎসঙ্গ বিহার আছে এই সৎসঙ্গ বিহারের সাধারণ সম্পাদক হয়। আজি আমার আচার্যদেব আর আচার্যদেবর নির্দেশত আর ওই পূজনীয় বাবাইদার ঐশী প্রেরণাত অবিন দাদার ঐশী প্রেরণাত আমার ধুবড়ী জিলাত বিনামূলীয়া চিকিৎসা শিবির করার যে কারণে জানাইছে আশীর্বাদ দিছে। সেই আশীর্বাদ আমি সর্বপ্রথমে ধুবড়ী জিলার যিবিলাক আৰু 5খন ঠাইত হ'ব আৰু ধুবড়ী জিলাৰ যিসকল আমাৰ গুৰুভাই আছে দায়িত্বত আছে তেখেতসকলক আমি অনুৰোধ জনাই সর্বপ্রথম আমি ঢেপঢেপিত সৎসঙ্গ বিহাৰৰ সৌজন্য কৰাৰ কাৰণে অনুৰোধ কৰিছিলোঁ আৰু সেই হিচাপে আজি সকলোৰে সহায় সহযোগিতাত শুভ পৰামৰ্শত আজি ইয়াতে ফ্ৰী মেডিকেল কেম্প বিনামূলীয়া চিকিৎসা শিবিৰ হৈ আছে। ইয়াত মুকলিভাৱে ডক্টৰসকল আহিছে, বহুতো ডক্টৰ 16জনৰ নিচিনা ডক্টৰ ইতিমধ্যে আহি পাইছে আৰু আমি ঔষধৰ ব্যৱস্থা কৰিছোঁ। ঔষধখিনিও বিনামূলীয়াভাৱে দিয়া হৈছে। ইয়াতে কৰাৰ কাৰণটো আৰু লগতে যিবিলাক মানুহ আহিব দূৰ দূৰণিৰ পৰা গাঁৱৰ ভিতৰৰ অঞ্চলৰ পৰা আহিব তেখেতসকল যাতে অলপ কিবা এসাঁজ খাই যাব পাৰে তাৰ কাৰণে ভাণ্ডাৰৰ ব্যৱস্থা কৰা হৈছে। বিভিন্ন ধৰণৰ সকলো ধৰণৰ ডক্টৰবিলাকক আমি তেখেতসকলে লগ পাইছে, তেখেতসকলে নিজৰ অসুবিধাখিনি ব্যক্ত কৰিবলৈ পাইছে, ঔষধৰ যোগান পাইছে আৰু ইয়াতে এটা যে পৰিৱেশ সুন্দৰ পৰিৱেশ তেওঁলোকে পাইছে সেইটোৰ কাৰণে তেখেতসকল আনন্দিত হৈছে। আমাৰ ইয়াৰ সৎসংগ অনুষ্ঠানৰ জৰিয়তে শ্ৰী শ্ৰী ঠাকুৰৰ আশীৰ্বাদ মৰ্মে আৰু পৰম পূজনীয় অবিন্দাৰ নিৰ্দেশক্ৰমে আমি ধুবুৰী জিলাৰ গোটেই ডিষ্ট্ৰিক্ট সন্মিলনৰ মাজেদি আমাৰ ঢেপঢেপি সৎসংগ কেন্দ্ৰৰ এক্টিভ কোঅপাৰেশ্যনত লগতে আমাৰ ইয়াত হেল্থ ডিপাৰ্টমেণ্টৰ এক্টিভ কোঅপাৰেশ্যনত আমি আজি এটা স্বাস্থ্য পৰীক্ষা শিবিৰ চলাই আছো। এই কি ক'লে আচ্ছা, ইয়াতে আপোনাৰ আমি আশা কৰিছিলোঁ ফাৰ্ষ্ট আমাৰ ভেঞ্চাৰ এইটো আমি আশা কৰিছিলোঁ সব ধৰণৰ বিভাগক লৈ আহিম, কিন্তু কিছুমান আমাৰ নাহিল, বহুত কাৰণ আছে। ডাক্তৰ শ্বৰ্ট, মেডিকেল কলেজত ডাক্তৰ শ্বৰ্ট, প্ৰাইভেট ডক্টৰ স্পেচিয়েলিষ্ট ডক্টৰসকলো কম। তথাপি তাৰ মাজেদি আপোনাৰ মেডিচিন স্পেচিয়েলিষ্ট আহিছে, ইয়াত জেনেৰেল ফিজিচিয়ান আছে, ইয়াতে আপোনাৰ আই স্পেচিয়েলিষ্ট আহিছে, গাইনকলজিষ্ট আহিছে, আয়ুৰ্বেদিক ডক্টৰ, হোমিওপেথিক ডক্টৰ আহিছে আৰু জেনেৰেল ফিজিচিয়ান বহুতে আছে। অভিজ্ঞ সম্পন্ন চিকিৎসকসকল আহি চিকিৎসা আগবঢ়াই আছে। ঔষধ গোটেই বিনামূলীয়া, ক্ষেত্ৰ বিশেষে যদি খুব প্ৰয়োজন হয় আৰু আমাৰ ইয়াত হয়তো নাই, খুব ৰেয়াৰ ঔষধ 2-এটা কিনিবলৈ দিয়া হৈছে, নাই আৰু তেনেকুৱা ক'বলৈ গ'লে। আজি আমাৰ পৰম পূজ্যপাত শ্ৰী শ্ৰী আচাৰ্যদেৱ আৰু পৰম পূজ্যপাত শ্ৰী শ্ৰী অবিন দাদাৰ ঐশী প্ৰেৰণাত ফ্ৰী মেডিকেল কেম্প আমাৰ এইটো ধুবুৰী জিলাৰ সৎসং ৱাৰ্কাৰ কনফাৰেন্সৰ তৰফৰ পৰা আমি সৎসং বিহাৰ ঢেপঢেপিৰ সৌজন্যত কৰি আছোঁ। ইয়াত বিভিন্ন বিভাগৰ ডক্টৰ আহিছে, আমাৰ আই স্পেচিয়েলিষ্ট আহিছে, MD আহিছে, গাইনো, তাৰপিছত ENT, চাইল্ড স্পেচিয়েলিষ্ট, মেডিচিন, প্ৰায় আমাৰ 15-16টা ডিপাৰ্টমেণ্টৰ মানুহ আহিছে। আয়ুৰ্বেদিক আছে, হোমিও আছে।